হ'ব আৰু দে, তই এনেকৈ বিয়া লৈ যদি মানা কৰি থাক কেনেকৈ হ'ব কচোন। এদিন নহয় এদিন এনেও বিয়া হ'বই লাগিব। যিমান ক'লেও বিয়াৰ পৰা হাত সাৰিব নোৱাৰ। সঁচাকৈও মোৰ একেবাৰে বিয়া হ'বলৈ মন নাই। আৰু ল'ৰাজনৰ বিষয়েনো মই কি জানো। মাহঁতে চাইছে ভাল ল'ৰা বুলি কৈছে আৰু বিয়া দিব খুজিছে। তইতো জানই মাহঁতৰ কথা। অকণমান ধনী মানুহ পালেই মাহঁতে বিয়া দিব খোজেই। কিন্তু তই কচোন, মই মেণ্টেলি একেবাৰে ৰাজি নহয় বিয়া হ'বলৈ। এনে অৱস্থাত মই কেনেকৈ বিয়া হওঁ বাৰু? চা, তই চিন্তা নকৰিবি। মা দেউতাহঁতে যদি চাইছে ভাল ল'ৰাই চাব আৰু ভাল ঘৰৰ ল'ৰাই চাব। যিমানে যি নহওক লাগে, মুঠতে মই এতিয়া বিয়া হ'ব নোখোজো। চাচোন, মা দেউতাহঁতে মোৰ কথা একোৱেই নুশুনে। এতিয়াতো আৰু তোৰ কথা নুশুনে যদি উপায় নাই, তইতো বিয়া হ'বই লাগিব। আৰু শুন, বিয়াৰ পাছত ভালকৈ থাকিবি দেই। এনেও এদিন বিয়া হ'বই লাগিব যেতিয়া, এতিয়া হোৱাটো একো ডাঙৰ কথা নহয়। কাৰণ তই এতিয়াও সৰু হৈ থকা নাই নহয়। বিয়াৰ উপযুক্ত বয়স হৈছে, সেইকাৰণে এনেকৈ দৰা আহিছে। কি হয় চাওঁ। তই কিন্তু মোৰ বিয়াত এসপ্তাহমান আগতে আহিব লাগিব দেই। আহিম, তই চিন্তা নকৰিবি। তোৰ বিয়াত মই এসপ্তাহ আগতে নাহিলে কোনে আহিব কচোন। মোৰ যে বৰ ভয় লাগে জানো। এতিয়া ল'ৰাজনে মোক তেনেকৈ নেজানে, ময়ো তেওঁৰ বিষয়ে নেজানো। আমাৰ মাজত প্ৰেমো নাই। বিয়াৰ পাছত জানো তেওঁ মোক মৰম কৰিব কচোন? কৰিব, কিয় নকৰিব। মই শুনামতে এৰেঞ্জ মেৰিজত বোলে আৰু বেছি মৰম চেনেহ হয়। কাৰণ বিয়াৰ পাছত হয় যে প্ৰেমটো। তই সেইবোৰ কথা চিন্তা নকৰিবি দে। তই ইমান ভাল। বিয়াৰ পাছতো সকলোৱে মৰম কৰিব চাবি সেইখন ঘৰত। মা প্লিজ, দেউতাই দেখোন তোমাৰ কথা ইমান শুনে। তুমি বাৰু এইটো কথা দেউতাক মনাবলৈ পৰা নাইনে? মই কিমান কৈছোঁ, মই তাইক বিয়া পাতিব নোৱাৰোঁ। তোমালোকৰ কথা মতে মই বিয়া পাতিব নোৱাৰোঁ মা। মই আন কাৰোবাক ভাল পাওঁ। হ'ব থ, তোৰ কথা শুনি তোৰ মতে আমি বিয়া পাতি দিলে নহ'ব নহয়। এইখন ঘৰক এজনী ভাল বোৱাৰী লাগে। আৰু প্ৰতিশ্ৰুতি তাই এজনী বহুত ভাল ছোৱালী। তাইৰ দেউতাক আৰু তোৰ দেউতাক আজি অত বছৰে একেলগে কাম কৰি আহিছে। তইহে চিনি নাপাওঁ, আমি তেওঁলোকক ভালকৈ চিনি পাওঁ। বহুত ভাল মানুহ হয় তেওঁলোক। তই তাইৰ লগত বহুত সুখিব পাৰিবি বোপাই। আৰু শুন, তই এনেই কাৰোবাক ভাল পালি বুলিয়ে আমিতো বিয়া পাতি দিব নোৱাৰোঁ নহয়। এইখন ঘৰৰ মান সন্মানৰ কথা আছে। গতিকে এইখন ঘৰত আমি বিচৰা মতেহে বিয়া হ'ব। আৰু তইতো জানই দেউতাৰৰ বেমাৰৰ কথা। তই যদি এনেকৈ মানা কৰি থাক, দেউতাই কিন্তু বৰ মনত দুখ পাব। আৰু তেওঁ যদি মনত দুখ পায়, জানই নহয় কি হয়। কিন্তু মা, মই তাইক এৰিব নোৱাৰোঁ। তাইক মই বহুত ভাল পাওঁ। একো নহয় দে, প্ৰতিশ্ৰুতি অহাৰ লগে লগে তোৰ জীৱনলৈ সুখ আহিব। এদিন দুদিনকৈ তই তাইক নিজে পাহৰি যাবি। তই কলি বুলিয়ে মই সেই পঢ়ি থকা ছোৱালীজনীক বিয়া পাতি দিব নোৱাৰোঁ নহয় তোৰ লগত। ইমান সৰু ছোৱালীজনী এইখন ঘৰৰ দায়িত্ব ল'ব নোৱাৰে নহয়। ইমান সৰু ছোৱালীয়ে প্ৰতিশ্ৰুতি এজনী উপযুক্ত আৰু এইখন ঘৰৰ যোগ্য ছোৱালী হয়। গতিকে শুন, তোৰ বিয়া একমাত্ৰ প্ৰতিশ্ৰুতিৰ লগতহে হ'ব। তাতকৈ আৰু মই তোক একো ক'ব নিবিচাৰোঁ। আৰু বিয়াৰ কাৰণে আমি সকলো যা যোগাৰ কৰিছোঁৱে। তই মাত্ৰ দৰা সাজি তেওঁলোকৰ ঘৰলৈ যাব লাগে আৰু কইনা আনিব লাগে। বুজিলে নহয়? চোৱা মা, মই তোমালোকক কৈ দিছোঁ, মই ৰীণাৰ বাহিৰে বেলেগক কেতিয়াও নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ। প্ৰতিশ্ৰুতিয়ে যদি পাছত মোৰ পৰা কিবা দুখ পায়, তেনেহ'লে মোৰ গাত একো দুখ নাথাকিব। কৈ দিলোঁ। হ'ব থ, এইবোৰ কথা আমিও আগতে মা দেউতাহঁতক খুব কৈছিলোঁ। বিয়াৰ পাছত দেখোন চব ঠিকেই হৈ যায়। মই জানো তই এতিয়া আৱেগত সিদ্ধান্ত লৈছ, কিন্তু আৱেগত সিদ্ধান্ত লৈ জীৱনটো চলিব নোৱাৰে। কোনে জানে, কাইলৈ পৰহিলে তহঁতৰ এৰাৰিও হ'ব পাৰে। এতিয়া ভাল পাই থকাৰ অৱস্থাতহে তেনেকুৱা লাগিছে। তোৰ জীৱনটো মই তাইৰ কাৰণে শেষ হ'বলৈ দিব নোৱাৰোঁ। তাই এজনী পঢ়া শুনা ছোৱালী, সৰু ছোৱালী, কলেজ গৈছেহে। তাইৰ কাৰণে আমি ৰৈ থাকিব নোৱাৰোঁ নহয় তোৰ বিয়া নপতাকে। এইখন ঘৰক এজনী ভাল বোৱাৰী লাগে। এনেকৈ কাম নজনাকৈ থাকিলে নহ'ব নহয়। এতিয়া কাইলৈ পৰহিলে তোৰ বিয়া হ'ব। ঘৰৰ সকলো কামেই জানিব লাগিব। আজি মই তোক চব্জি বনাবলৈ শিকাই দিম। আগতেতো একো কাম নকৰই। এইবোৰ কি জৰুৰী নেকি? হ'ব দিয়া, মই ইমানো নজনা নহয়। মই ৰন্ধা বঢ়া কৰিব জানো নহয়। জানো, তই কিমান ৰন্ধা বঢ়া কৰিব জান। আজিলৈকেতো আমাক একো এটা খুৱাই পোৱা নাই নিজে ৰান্ধি। এনেই মেগী ৰান্ধিব জানিলেই নহ'ব। বাকী ঘৰৰ কামবোৰ, বাকী ৰন্ধা বঢ়াবোৰো জানিব লাগিব। নহ'লে শাহুৰে দিব পাছত। তোমালোকে দেখোন কৈছা বৰ ভাল মানুহ। ভাল মানুহে তেনেকৈ দিয়ে নে? আৰু তেওঁলোকৰ ঘৰত কি কাম কৰা মানুহ নাথাকিব নেকি? ময়ে গৈ সকলো কাম কৰিব লাগিব নেকি? তেনেকুৱা কথা নহয় অ'। কাম কৰা মানুহ থাকিলেও নিজেও হাত বহাব লাগিব নহয়। সেইবোৰ ভাল বোৱাৰীৰ লক্ষণ। মা, মই ইমান পঢ়া শুনা কৰিলোঁ। এতিয়া মই জবৰ কাৰণে ট্ৰাই কৰি আছোঁ। আৰু তোমালোকে মোক এনেকৈ বিয়া দিবলৈ ওলাইছা। আৰু কৈছা কি সেইখন ঘৰত গৈ নিজে আকৌ কাম কৰি মেলি সকলোকে ইমপ্ৰেছ কৰিব লাগে। এইবোৰ যদি কৰিবই আছিলে, তেতিয়াহ'লে মই ইমান পঢ়া শুনা কৰিলোঁ কিয় মা? চা মাজনী, আমাৰ মাইকী মানুহৰ জীৱনটো তেনেকুৱাই। তই যিমানেই পঢ়া শুনা চাকৰি নকৰ কিয়, পঢ়ি শুনি ঘৰৰ কামবোৰো জনাটো খুব জৰুৰী। মাইকী মানুহবোৰে যিমানে ডাঙৰ চাকৰি নকৰক কিয়, ঘৰৰ কামবোৰো চোৱা চিতা কৰিবই লাগে। তই চিন্তা নকৰিবি দে, লাহে লাহে সকলো শিকি যাবি। আৰু চাকৰি বাকৰিনো কেলৈ কৰিব লাগিছে কচোন? না বাপেৰৰ একো নাই, না তই বিয়া হ'বলগীয়া ঘৰখনৰ একো নাই। তেওঁলোক বহুত ধনী মানুহ। তই চাকৰি নকৰিলেও সকলো ভালেই চলিব। মানুহে অকল চাকৰিৰ কাৰণে নপঢ়ে নহয়, নিজৰ জ্ঞানৰ বাবেও পঢ়ে। আৰু তোৰ পঢ়াটো ঠিক তেনেকুৱাই।
তোমালোকে মানে কোনো পধ্যে মোৰ কথা নামানা মোক বিয়া দিহে এৰিবা অঁ দেউতাৰ বন্ধুৰ ল'ৰা বহুত ভাল ল'ৰা হয় ইমান ডাঙৰ চাকৰি কৰে ইয়াতকৈ আৰু কি লাগিছে কচোন সকলোৱে নিজৰ ছোৱালীৰ কাৰণে তেনেকুৱা এজন জোঁৱাই বিচাৰে এতিয়া মাত্ৰ তহঁতৰ বিয়াৰ দিনটো ঠিক কৰাহে কথা আৰু বিয়াৰ দিন ঠিক কৰাৰ লগে লগে বিয়াৰ কাৰণে সকলো কামবোৰ আগবঢ়াব লাগিব ইফালে সিফালে উদুলি মুদুলি কৰোঁতে তোক একো এটা শিকাবই নোৱাৰিম সেইকাৰণে মই আজিৰে পৰা তোক পাকঘৰৰ কামবোৰ শিকাম বুলি ভাবিছোঁ বুজিলি নহয় হ'ব হ'ব তোমাৰ কথা শুনাৰ বাহিৰেনো মোৰ আৰু কি উপায় আছে চোৱা প্ৰতিশ্ৰুতি আমাৰ বিয়া আমাৰ মা দেউতাহঁতৰ মতামত মতেহে হৈছে আমি কেতিয়াও ইয়াৰ আগতে ইজনে সিজনক লগ পাই পোৱা নাই আপুনি ঠিকে কৈছে গতিকে মই অলপ সময় বিচাৰোঁ আজিৰ পৰা তুমি এইটো ৰুমতে শুবা আৰু মই আলহী ৰুমটোত শুম হ'ব নহয় ঠিক আছে মোৰ একো আপত্তি নাই কিন্তু সাৱধান মাৰ আগত যাতে তুমি এইটো কথা নোকোৱা আচলতে মোৰ এই বিয়াখনত অলপো মতামত নাছিল মাহঁতে জবৰদস্তি কৰাৰ কাৰণেহে মই এই বিয়াখন কৰিবলগীয়া হ'ল তোমাৰ লগত সেইকাৰণে মই অলপ সময় বিচাৰোঁ বাহিৰত আমি হাজবেণ্ড এণ্ড ৱাইফ হিচাপেই থাকিম কিন্তু ৰুমৰ ভিতৰত আমি ইজনে সিজনক কেতিয়াও হাজবেণ্ড আৰু ৱাইফ বুলি নাভাবোঁ বুজিলা নহয় ঠিক আছে আৰু তোমাক মই ৱাৰ্ণিং দিছোঁ তুমি যাতে কেতিয়াও লিমিট ক্ৰছ নকৰা এইটো দেখোন বৰ অকৰা নিচিনা মানুহ এনেকৈ বাৰু কোনোবাই কথা পাতে নেকি নবোৱাৰীৰ লগত তেনেকৈ ডাইৰেক্টৰে কৈ দিছে যেনিবা মই জবৰদস্তিহে তেওঁলৈ বিয়া হৈছোঁ মইতো কিবা সেই ঘৰৰ মানুহৰ কথা পেলাব নোৱাৰিহে বিয়া হৈছোঁ আপুনি যিমানেই যি নকওক কিয় এইখন ঘৰলৈ মই বিয়া হৈছোঁ যেতিয়া বোৱাৰীৰ দায়িত্ব পালন কৰিবই লাগিব আপুনি যিমান সময় লৈ লওক মই অপেক্ষা কৰিম মই মা দেউতাহঁতক কেতিয়াও দুখ দিব নোৱাৰোঁ সেইকাৰণে আপুনি যিয়েই নকৰক লাগে মই সহ্য কৰি থাকিম হেৰি মই যে বৰ চিন্তাত পৰি আছিলোঁ ই আকৌ বিয়াৰ কাৰণে ৰাজি হোৱা নাছিল নহয় এতিয়া ফাইনেলি তাহাঁতৰ বিয়াখন হৈ গ'ল এতিয়াহে মনটো শান্তি লাগিছে ৰাজি নহ'লেই হ'বনে সি মোৰ ল'ৰা হয় গতিকে মোৰ কথা মতে চলিবই লাগিব মাক বাপেকে সদায় ল'ৰা ছোৱালীৰ ভালৰ কাৰণেহে ভাবোঁ বেয়াৰ কাৰণে ভাবিতো একো এটা নকৰোঁ তুমি চাবা লাহে লাহে তাহাঁতৰ মাজত মৰম চেনেহবোৰো বাঢ়িব এতিয়া নতুনতে অলপ দিগদাৰ হ'ব বাৰু কত মানুহ এনেকৈ এৰেঞ্জ মেৰেজ কৰি সুখত আছে সি ঘৈণীয়েকৰ লগত সুখী নহ'লে হ'বনে লাহে লাহে তাৰো মনটো বদলি হ'ব দিয়কচোন চকুৰ আগতে সদায় নিজৰ সেই ঘৈণীয়েকক দেখি থাকিব পিছে এতিয়া নতুনতেহে সি অকণমান লাজ কৰিয়ে টাইপৰ লাজ কৰিব বাৰু প্ৰতিশ্ৰুতি তাই বৰ ভাল ছোৱালী মই তাইক এইখন ঘৰৰ বোৱাৰী কৰিব পাই বৰ সুখী হৈছোঁ মই সকলো ভাবি চিন্তিয়ে সিদ্ধান্ত লওঁ সেইকাৰণে প্ৰতিশ্ৰুতিক এইখন ঘৰৰ বোৱাৰী বনাইছোঁ যাতে তাই এইখন ঘৰ ভালকৈ ধৰি ৰাখে আমাৰতো দিন উকলিলে এতিয়া বুঢ়া বুঢ়ী হ'লোঁ ঘৰখনক এজনী ভাল বোৱাৰীৰ প্ৰয়োজন মই জানো সেইখিনি গুণ তাইৰ লগত আছে সেইকাৰণেতো মই তাইক চইচ কৰিছোঁ আপুনি ঠিকে কৈছে তাই এজনী সৰ্বগুণী ছোৱালী মুঠতে ইজনে সিজনক সোনকালে বুজি পাওক সিহঁতৰ জীৱনটো সুখৰ হওক আৰু তাকেই বিচাৰোঁ চোৱা মই ছোৱালী মানুহ গতিকে মই বহুত ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগে আৰু তুমি এতিয়া হ'লা বিবাহিত তোমাক লগ কৰাটো মোৰ কাৰণে পাপ এইবোৰ তুমি কি কৈছা তোমাক মই ইমান আশাত লগ কৰিব আহিছোঁ আৰু তুমি হ'ব দিয়া মোক আৰু একো বুজাব নালাগে মই সকলো বুজি পাওঁ মই কিবা সৰু ছোৱালী নহয় তুমি এতিয়া বিয়া পাতিলা এতিয়া আৰু আমাৰ মাজত একোৱেই নাই একো সম্পৰ্কই নাই বিয়া পাতিছা ভালকৈ থাকা নাই মই তাইৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰোঁ মই তোমাক ভাল পাওঁ আৰু সদায় তোমাকেই ভাল পাই থাকিম চোৱা জীৱনটো ইমান সহজ নহয় অলৰেডি মই তোমাৰ লগত বহুত সময় নষ্ট কৰিলোঁ এতিয়া আৰু কোনো পধ্যে সময় নষ্ট কৰিব নিবিচাৰোঁ মই তোমাক মানা কৰিছিলোঁ ঘৰত মানা কৰিব কৈছিলোঁ কিন্তু তুমি নুশুনিলা তুমি বিয়া পাতিলা তুমি জানানে তুমি বিয়া পাতোঁতে মোৰ কেনেকুৱা লাগিছিল কিন্তু মইতো তোমাক কৈছিলোঁ বিয়া মাত্ৰ সমাজৰ কাৰণে আৰু মা দেউতাৰ কাৰণেহে হ'ব মই কেতিয়াও বিচৰা নাই বিয়া পাতিবলৈ তুমি বিচাৰা বা নিবিচাৰা কিন্তু বিয়াটো তোমাৰ হৈ গ'ল ন আৰু এজন বিবাহিত পুৰুষক মই কেতিয়াও ভাল পাব নোৱাৰোঁ তুমি মোক পাহৰি যোৱা আৰু নিজৰ সংসাৰখন বচোৱা তেনেকৈ নক'বা মই তোমাক লগ নকৰাকৈ কথা নপতাকৈ কেতিয়াও থাকিব নোৱাৰোঁ তোমাক মই সঁচাকৈ বহুত ভাল পাওঁ আৰু প্ৰতিশ্ৰুতিৰ লগত মোৰ একো সম্পৰ্ক নাই আমি একেলগে থকাও নাই তুমি বিশ্বাস কৰা মই প্ৰমিছ কৰিছোঁ মই সদায় বেলেগ ৰুমতহে শুওঁ প্লিজ তুমি কিয় বুজি পোৱা নাই তুমি যদি মোক এনেকৈ এৰি দিয়া মই কিন্তু মৰি যাম এইবোৰ তুমি কি কৈছা তুমি মাত্ৰ মোক কেইদিনমান সময় দিয়া মই প্ৰতিশ্ৰুতিৰ লগত সকলো কথা পাতিম প্লিজ কিন্তু নাই তুমি মোৰ কাৰণে থাকিবই লাগিব সদায় ঠিক আছে মই তোমাক এইটো মাহৰ টাইম দিছোঁ তুমি প্ৰতিশ্ৰুতিৰ লগত কথা পাতি তোমালোকৰ ডিভ'ৰ্চ কৰা সোনকালে তেতিয়াহে মই কিবা এটা ভাবিব পাৰিম আৰু তেতিয়ালৈকে মোক ফোন মেছেজ আৰু লগ কৰিবলৈ কেতিয়াও নামাতিবা ঠিক আছে মই জানো প্ৰতিশ্ৰুতিয়ে এইটো প্ৰস্তাৱ নিশ্চয় মানি ল'ব তুমি এইখন ঘৰলৈ অহাৰ পৰা গোটেই ঘৰখন সুখেৰে উপচি পৰিছে প্ৰতিশ্ৰুতি এইখন ঘৰত এজনী বোৱাৰী বিচাৰিছিলোঁ সেইটো পালোঁ এতিয়াতো তুমি দেখিছাই আমি বুঢ়া বুঢ়ী হৈ আহিছোঁ
এতিয়া মাত্ৰ এটাই আশা, আমাক সোনকালে নাতি এটি দিয়া। আমি কিন্তু বৰ আশাৰে বাট চাই আছোঁ সোনকালে ভাল খবৰটি আহিব বুলি। অঁ, এইটো আকৌ কি কথা? আমাৰ হাজবেণ্ড ৱাইফৰ মাজত একো দেখোন সম্পৰ্কই নাই, আৰু শাহুমাহঁতে এনেকৈ আশা কৰি আছে। কি কৰোঁ, সঁচা কথাটো কৈ দিওঁ নি? নাই, মই সঁচা কথা ক'বই লাগিব, নহ'লে আকৌ মুখে দুখিব নহয়। নিজৰ ল'ৰাকটো কেতিয়াও নুদুখে। এইবোৰ প্ৰব্লেমত পৰাতকৈ মই সঁচা কথা কৈ দিয়াই ভাল। কিন্তু মা, এয়া কেনেকৈ সম্ভৱ? কিয় সম্ভৱ নহ'ব বোৱাৰী? মই জানো তুমি সকলো গুণৰ অধিকাৰী, আৰু এই ভাল খবৰটো সোনকালেই দিবা। সেইটো কথা নহয় মা, আচলতে কি? এওঁ আৰু মোৰ মাজত তেনেকুৱা একো সম্পৰ্ক এতিয়ালৈকে হোৱা নাই। মই এইবোৰ আপোনাক কোৱা নাই আপুনি মনত দুখ পাব বুলি, কিন্তু আজি উপায় নাই, ক'বই লাগিব। এওঁ আচলতে বিয়াৰ দিনাখনে কৈ দিছিল যে তেওঁ বেলেগ ৰুমত থাকিব আৰু মই বেলেগ ৰুমত থাকিম। আপোনালোকক দেখাবলৈকেহে তেওঁ মোৰ লগত থকাৰ নাটক কৰে। তেওঁ আচলতে মোৰ লগত নাথাকে, গেষ্ট ৰুমত থাকে। আপোনালোকক ক'বলৈ মানা কৰিছিল, কিন্তু এতিয়া নিজৰ দুখটো বচাবৰ কাৰণে মই ক'বই লাগিব। তেওঁ মোক চিধাচিধিকৈ কৈ দিছে যে সমাজৰ কাৰণে আৰু আপোনালোকৰ কাৰণেহে আমি ৱাইফ হাজবেণ্ড, আমাৰ মাজত তেনেকুৱা একো সম্পৰ্ক নহ'ব। তেনেস্থলত মই আপোনালোকক ভাল খবৰ কেনেকৈ দিওঁ মা? সি তোমাক তেনেকুৱা ব্যৱহাৰ কৰি আছে? তুমি মোক আগতে নকলা কিয় বোৱাৰী? আচলতে মা, মই ভাবিছিলোঁ তেওঁ লাহে লাহে কিজানি সলনি হ'ব বুলি, কিন্তু এতিয়ালৈকে দেখোন তেওঁ সলনি নহ'ল। সেইকাৰণে আজি মই আপোনাৰ আগত কৈ দিয়াই ভাল বুলি ভাবিলোঁ। আচলতে আপুনি নুসুধা হ'লেও মই আপোনাক ক'ম বুলি ভাবিয়ে আছিলোঁ মা। প্ৰতিশ্ৰুতি, তুমি মোক তাৰ কাৰণে ক্ষমা কৰি দিবা। মই ভবা নাছিলোঁ সি তোমাক এনেকুৱা এটা ব্যৱহাৰ কৰি আছে বুলি, যাক পত্নী হিচাপে বিয়া পাতি পত্নীৰ মৰ্যাদা দিব পাৰিছে সমাজৰ আগত, আৰু এনেকৈ সি তোমাক তেনেকুৱা ব্যৱহাৰ কৰিছে। ইয়া কিন্তু বহুত ডাঙৰ অপমান কৰিছে সি, তাৰ কাৰণে সি ভুগিবই লাগিব। তুমি চিন্তা নকৰিবা বোৱাৰী, মই তাৰ লগত আজিয়ে কথা পাতিম। এইবোৰ মই কি শুনিছোঁ বাবা? কি শুনিলা মা? তোৰ আৰু প্ৰতিশ্ৰুতিৰ মাজত স্বামী স্ত্ৰীৰ একো সম্পৰ্ক নাই বুলি? তই কেনেকৈ এনেকুৱা হ'ব পাৰ? প্ৰতিশ্ৰুতিৰ দৰে ছোৱালী এজনীক তই এনেকৈ অপমান কৰিছ? চোৱা মা, মই তোমালোকক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, মই এতিয়াও ৰীনাকেই ভাল পাওঁ। তাইক এৰি মই প্ৰতিশ্ৰুতিক কেতিয়াও আঁকোৱালি ল'ব নোৱাৰোঁ। আগতে তোমালোকে যিমান জবৰদস্তি কৰি যি কৰিলা সেইবোৰ কৰিলা, কিন্তু মই এতিয়া তোমালোকৰ মতে থাকিব নিবিচাৰোঁ। কথাবোৰ সময়মতে গম পালা যেতিয়া ভালেই কথা হ'ল। শুনা, মই ৰীনাক লৈ একেবাৰে ইয়াৰ পৰা গুচি যাম বুলি ভাবিছোঁ। কি? সেই ছোৱালীজনীয়ে তোৰ মূৰটো গৰম কৰি দিছে। তই কি কৰিবলৈ ওলাইছ? তোৰ বাহিৰে আমাৰ আছে কোন? মা, তোমালোকে মোৰ কথা নুশুনিলা যেতিয়া মই কিয় তোমালোকৰ কথা শুনিম? এতিয়া মই কাৰো কথা শুনি থাকিব নোৱাৰোঁ, আৰু প্ৰতিশ্ৰুতিকো মই এনেকৈ বন্দী কৰি ৰাখিব নোৱাৰোঁ। গতিকে মই তোমাক চিধাচিধিকৈ কৈ দিছোঁ, মই ৰীনাক লৈ এইখন দেশৰ পৰা একেবাৰে গুচি যাম, সকলোৰে চকুৰ আগৰ পৰা। হে প্ৰভু, এইবোৰ কি শুনিছোঁ? তোৰ মূৰত মগজ আছেনে নাই, নে গোটেই সোপা গোবৰ সোমাই আছে? যিজনী ছোৱালীয়ে নিজৰ স্বাৰ্থৰ কাৰণে তোক এইখন ঘৰৰ পৰা আমাৰ চকুৰ আগৰ পৰা লৈ যাব বিচাৰিছে, আৰু তই সেইজনী ছোৱালীৰ কথা শুনিছ? আমাৰ কি একো মূল্য নাই নেকি তোৰ জীৱনত? মা, মোক ইম'চনেল ব্লেকমেইল নকৰিবা প্লিজ। মই সিদ্ধান্ত লৈ লৈছোঁ, আৰু প্ৰতিশ্ৰুতিক মই সোনকালে ডিভ'ৰ্চ দিম। কি? নাই, তই এনেকুৱা কেতিয়াও কৰিব নোৱাৰ। তোৰ অবিহনে আমি কেনেকৈ থাকিম? মোক যদি আপুনি ডিভ'ৰ্চ দিবই, তেতিয়াহ'লেনো এইখন ঘৰৰ পৰা আপুনি বাহিৰত থাকিব লাগে কিয়? আপুনি আপোনাৰ প্ৰেমিকাক ডাইৰেক্ট ঘৰলৈকে লৈ আহিব। এনেও ডিভ'ৰ্চ হোৱাৰ পাছত মই এইখন ঘৰত কেতিয়াও নাথাকোঁ। প্ৰতিশ্ৰুতি, তেওঁলোকক মই বহুত বেয়া পাইছোঁ মা। আপোনালোকে মোক জবৰদস্তি বিয়াত বহাইছিলে। চাওকচোন, মোৰ জীৱনটো দুদিনতে কেনেকৈ ধ্বংস হৈ গ'ল আপোনালোকৰ সেই সিদ্ধান্তৰ কাৰণে। মই কেতিয়াও ভবা নাছিলোঁ সি এনেকুৱা কৰিব বুলি। বিয়া পাতি দিয়াৰ পাছত লাহেকৈ তোমালোকৰ মাজত মৰম চেনেহ বাঢ়িব বুলিহে ভাবিছিলোঁ। মোক ক্ষমা কৰি দিয়া প্ৰতিশ্ৰুতি। মোক ক্ষমা নিখুজিব মা। আচলতে আপোনালোকে অকল দায়ী নহয়, মোৰ মা দেউতাও সমানেই দায়ী। ইমান কৈছিলোঁ তেওঁলোকক মই এতিয়া বিয়া নহওঁ বুলি। না মই ল'ৰাজনক চিনি পাইছিলোঁ, না ভালকৈ জানিছিলোঁ তেওঁৰ বিষয়ে। আমাক যদি আপোনালোকে অলপ টাইম দিয়া হ'লে আমি ইজনে সিজনক জানিবলৈ পাৰিলোঁ হয়, কিন্তু আপোনালোকে হয়তো সেইটো ভয়তে নিদিলে লগ কৰিবলৈ। প্ৰতিশ্ৰুতি, তোমাৰ জীৱনটো এনেকুৱা কৰাৰ মোৰ কোনো লক্ষ্য নাছিল, কিন্তু উপায় নাই। মই ৰীনাৰ বাহিৰে কেতিয়াও বেলেগক ভাবিবই নোৱাৰোঁ। মই আপোনাক বেয়া পোৱা নাই, কিন্তু মই এতিয়া এটাই বিচাৰোঁ, যিমান সোনকালে পাৰে আপুনি মোক ডিভ'ৰ্চ দিয়ক। ময়ো এই বন্ধনৰ পৰা মুকলি হ'ব বিচাৰোঁ। এইখন হোৱাৰ আগতে মই মৰি নগ'লোঁ কিয় ভগৱান? ল'ৰাই এইবোৰ কি দেখুৱাইছে মোক? মা, নামাতিবি তই মোক, নামাতিবি বুলি কৈছোঁ নহয়, নামাতিবি। প্ৰতিশ্ৰুতি, হয় কওক। এয়া লোৱা আমাৰ ডিভ'ৰ্চৰ ফাইল। ইয়াত যিমান চাইন লাগে তুমি কৰি দিয়া। মই অলৰেডি চাইন কৰিলোঁ। ঠিক আছে। মই জানো তুমি চাগে মোক বহুত অভিশাপ দিবা, কিন্তু তুমিয়ে কোৱাচোন, মনে নিবিচৰা মানুহ এজনীৰ লগত মই কেনেকৈ থাকোঁ? মই ৰীনাক বহুত ভাল পাওঁ, আৰু তাইও মোক ভাল পায়। আমি ইজনে সিজনৰ লগত সংসাৰ কৰিব বিচাৰোঁ। মই আপোনাক বেয়া পোৱা নাই।
আপুনি আপোনাৰ মতে জীৱন গঢ়িব পাৰে, মোৰ কোনো আপত্তি নাই। মাত্ৰ মই আপোনাৰ পৰা মুক্ত হ'ব বিচাৰোঁ। দিয়ক, ক'ত চাইন কৰিব লাগে মই এতিয়াই কৰি দিছোঁ। বোৱাৰী, তুমি আকৌ এনেকৈ বেগ চেগ লৈ ক'লৈ যোৱা? মা দেউতা আমাৰ ডিভ'ৰ্চ হৈ গ'ল। অঁ মা দেউতা, ডিভ'ৰ্চ হোৱাৰ পাছত এইখন ঘৰতনো কি কৰোঁ, সেইকাৰণে যাবলৈ ওলাইছোঁ। আশীৰ্বাদ কৰিব, ভগৱানে যাতে মোক এইবোৰ দুখ সহ্য কৰিবলৈ শক্তি দিয়ে। এইবোৰ মই কি শুনিছোঁ? তহঁতি ইটো সিটোক ডিভ'ৰ্চ দিলি? হেৰি, আপোনাৰ কি হৈছে? দেউতা হেৰি দেউতা দেউতা কি হ'ল? সোনকালে গাড়ীখন উলিয়াবগৈ, সোনকালে দেউতাক হস্পিটেল লৈ যাব লাগিব। সোনকালে যাবা। ব'লক মা, দেউতাক দুজনীয়ে ধৰি অলপ আগবঢ়াই লৈ যাওঁ। বোৱাৰী বলা। কি হৈছে বাৰু মানুহজনৰ? সেইকাৰণে মই ইমান কৈছিলোঁ তাক, দেউতাই দুখ পোৱা একো কাম নকৰিবি বুলি। সি নুশুনিলে নহয়। দেউতাৰ একো নহয় মা, ভাল হৈ যাব। সোনকালে আমি হস্পিটেল নিব লাগিব। হেৰি, শুনিছেনে? বিয়ৈ বোলে হস্পিটেলত আছে গৈ। বলকচোন বলক, সোনকালে বলক। বিয়ৈক এবাৰ চাই আহোঁগৈ পাই। কিবা হ'ল মানুহটোৰ ঘপককৈ? তাৰ আকৌ সেই হাৰ্টৰ বেমাৰ আছে নহয়, কিবা নহ'বলগীয়া হ'ল চাগে তেতিয়াহ'লে। এতিয়া গ'লেহে গম পাম কি হ'ল। তাইও মোক একোৱে নক'লে ফোনত। ঠিক আছে তেতিয়াহ'লে, ব'লা। দেউতা তুমি অলপ ভাল পাইছানে? ভাল পাইনো কি কৰিম, আচলতে মই মৰিয়ে যাব লাগিছিলে। তহঁতৰ সংসাৰখন ভঙা দেখাতকৈ মই মৰি যোৱাই ভাল। মই মোৰ বন্ধুক কি উত্তৰ দিম? কিমান ডাঙৰ প্ৰতিশ্ৰুতিৰে দুই বন্ধুৰ বন্ধুত্বৰে তহঁতৰ বিয়াখন পাতি দিছিলোঁ, কিন্তু তহঁতি যদি বিচৰাই নাই, আমিনো কি কৰিব পাৰোঁ? যা, নিজৰ ভাগে নিজে সুখী হ। এনেকৈ নক'বা দেউতা, মই মোৰ সিদ্ধান্ত সলনি কৰিলোঁ। তোমাতকৈ ডাঙৰ মোৰ কাৰণে একো হ'ব নোৱাৰে। মানে মই আৰু প্ৰতিশ্ৰুতিয়ে আকৌ এক হোৱা কথা ভাবিছোঁ। লাগিলে আমি আকৌ বিয়া পাতিম। কি সঁচা? ই সলনি কৰিছে সিদ্ধান্ত। আপোনাৰ ল'ৰাৰ আপোনাৰ কাৰণে কিমান মৰম দেখিলেনে? এতিয়াও আমাৰ কমপ্লিটলি ডিভ'ৰ্চ হোৱা নাই মা, গতিকে এতিয়াও চান্স আছে ডিভ'ৰ্চ কেঞ্চেল কৰাৰ। ঠিক আছে, তই কিন্তু প্ৰতিশ্ৰুতিক ক্ষমা খোজগৈ। তাইক তই বহুত দুখ দিলি অ'। ঠিকেই কৈছা মা, তুমি দেউতাক চোৱা, মই প্ৰতিশ্ৰুতিৰ ওচৰলৈ যাওঁ। প্ৰতিশ্ৰুতি, আপুনি আহিলে ভালেই হ'ল। ময়ো ভাবি আছিলোঁ মা দেউতাহঁতে আহিছিলে যদিও ক'বলৈ নহ'ল তেওঁলোকক, মনত দুখ পাব বুলি। তেওঁলোকক মই নোকোৱাকৈ আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। দেউতাৰো এতিয়া ভাল হ'ল যেতিয়া মোৰনো ইয়াত কি কাম? তেনেকৈ নক'বা প্ৰতিশ্ৰুতি, মই মোৰ সিদ্ধান্ত সলনি কৰিছোঁ। মানে? আই এম চৰি প্ৰতিশ্ৰুতি, আমাৰ কাৰণে দেউতাই ইমান কষ্ট পালে। যদি দেউতাৰ কিবা হোৱা হ'লে মই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিলোহেঁতেন। মানুহ মাত্ৰেই ভুল, মোৰ ভুল হৈছিল। মোক ক্ষমা কৰি দিয়া প্ৰতিশ্ৰুতি, মই তোমাৰ লগতে সংসাৰ কৰিব বিচাৰোঁ। কিন্তু আমাৰতো কমপ্লিটলি এতিয়াও ডিভ'ৰ্চ হোৱা নাই। কোৰ্টলৈ আমি এবাৰো যোৱাই নাই, গতিকে মই উকিলৰ লগত কথা পাতি আমাৰ ডিভ'ৰ্চটো কেঞ্চেল কৰি দিম। আপুনি সঁচাকৈ কৈছে? ইয়েছ, আই এম প্ৰমিছ। মই আৰু তোমাক কেতিয়াও এৰি নিদিওঁ। আজিৰ পৰা আমি আকৌ নতুনকৈ সংসাৰ কৰিম প্ৰতিশ্ৰুতি। তোমাক আৰু মনত মই কেতিয়াও দুখ নিদিওঁ। তুমি এইখন ঘৰতে থাকিবা আৰু মোৰ পত্নী হৈ। তুমি থাকিবানে প্ৰতিশ্ৰুতি? থাকিম, কিয় নাথাকিম। আপোনাৰ পত্নী যেতিয়া, আপোনাৰ দুখে সুখে সকলো সময়তে মই আপোনাৰ লগত থাকিম। আজিৰ পৰা আমাৰ নতুন চেপ্টাৰ ষ্টাৰ্ট হ'ব।